নমস্কাৰ স্বাগতম জনাইছো প্ৰথম সংবাদলৈ ষ্টুডিঅত মৰস্মিতা গোস্বামী আৰু আৰম্ভণিতে খবৰটোকৈ ডাঙৰ খবৰটো যে 115 জনলৈ বৰ্তমান বৃদ্ধি পাইছে অসমত কৰোনা সংক্ৰমিত লোকৰ সংখ্যা ৰাজ্য 4 জনলৈ বৃদ্ধি পাইছে কৰোনাৰ মৃত লোকৰ সংখ্যা টুইটাৰ যোগে কথা সদৰি কৰে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰ একেদিনাই 15 জনৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰোনা ভাইৰাছ গুৱাহাটী গোলাঘাট যোৰহাট নগাঁৱত নতুনকৈ সংক্ৰমিত হৈছে 15 জনকৈ লোক অসমত বৰ্তমান চিকিৎসাধীন হৈ আছে 68 জন সংক্ৰমিত লোক আৰোগ্য লাভ কৰিছে 41 জন সংক্ৰমিত লোকে আৰু নিজ ৰাজ্যলৈ ঘূৰাই পঠোৱা হৈছে 2 জন সংক্ৰমিত লোকক ইতিমধ্যে আমি জনাইছো যে 115 জনৰ বৰ্তমান অসমত কৰোনা সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে উদ্বেগজনক খবৰ যে ৰাজ্যত বৰ্তমান মৃত লোকৰ সংখ্যা বৃদ্ধি পাইছে 4 জনলৈ বৃদ্ধি পাইছে কৰোনাৰ মৃত লোকৰ সংখ্যা আৰু টুইটাৰ যোগে কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে একেটা দিনতে 15 জনৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰোনা ভাইৰাছ গুৱাহাটী গোলাঘাট যোৰহাট নগাঁৱত নতুনকৈ সংক্ৰমিত হৈছে 15 জনকৈ লোক আৰু ইতিমধ্যে আমি জনাইছো যে অসমত বৰ্তমান চিকিৎসাধীন হৈ আছে 68 জন আৰোগ্য লাভ কৰিছে 41 জনে আৰু ইতিমধ্যে নিজ ৰাজ্যলৈ ঘূৰাই পঠোৱা হৈছে 2 জনকৈ সংক্ৰমিতক মৃতকৰ সংখ্যা বৰ্তমান 4 জনলৈ বৃদ্ধি পাইছে জনাইছো যে 115 জনলৈ অসমত কৰোনা সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে যি সময়ত সমগ্ৰ দেশজুৰি এতিয়া চতুৰ্থ পৰ্যায়ৰ লকডাউন অব্যাহত আছে সমান্তৰালভাৱে কালিৰ দিনটোৰ পৰা দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ সকলো দোকান পোহাৰ বা অন্যান্য যিসমূহ প্ৰতিষ্ঠান সেইসমূহ খুলি দিয়া হৈছে 100% তাৰ মাজতে এক ভয়ংকৰ খবৰ আমি জনাও যে অসমত বৰ্তমান উদ্বেগজনকভাৱে আক্ৰান্ত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে কৰোনাৰ আৰু ইতিমধ্যে 115 জনলৈ বৃদ্ধি পাইছে অসমত কৰোনা সংক্ৰমিত লোকৰ সংখ্যা ৰাজ্য 4 জনলৈ এতিয়া কৰোনাৰ মৃত লোকৰ সংখ্যা বৃদ্ধি পাইছে টুইটাৰ যোগে কথা জনাইছে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে আৰু সোমবাৰ একেটা দিনতে 15 জনৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰোনা ভাইৰাছ আৰু নতুনকৈ ইতিমধ্যে আমি জনাইছো যে যোৰহাট নগাঁও গুৱাহাটী গোলাঘাট নতুনকৈ সংক্ৰমিত হৈছে 15 জনকৈ লোক আৰু ইফালে অসমৰ হৃদপিণ্ড গুৱাহাটীত আগ্ৰাসী ৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনাই এই পৰ্যন্ত গুৱাহাটীত 44 জনৰ দেহত ধৰা পৰিছে মহামাৰী কৰোনা আৰু মহানগৰীত নতুনকৈ সংক্ৰমিত হৈছে 7 জনকৈ লোক ইয়াৰে মৃত্যু হৈছে এজন সংক্ৰমিত লোকৰ দেহত কৰোনা ধৰা পৰাৰ পূৰ্বে মৃত্যু হৈছে এগৰাকী ব্যক্তিৰ জিএমচিএইচত একেটা দিনতে 2 জনকৈ কৰোনা সংক্ৰমিত লোকৰ মৃত্যু হৈছে সংক্ৰমিত 3 জন হৈছে সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত আৰু মংগুৰু সাহানীৰ সংস্পৰ্শলৈ আহিছিল 3 জনকৈ সংক্ৰমিত লোক তেওঁলোকৰ প্ৰভাৱ হৈছিল সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত আৰু ইতিমধ্যে আমি জনাইছো যে অসমৰ হৃদপিণ্ড গুৱাহাটীত ইতিমধ্যে আগ্ৰাসী ৰূপ লৈছে মহামাৰী কৰোনা আৰু ইতিমধ্যে গুৱাহাটী মহানগৰীতে 44 জনৰ দেহত ধৰা পৰিছে মহামাৰী কৰোনা আৰু নতুনকৈ মহানগৰীত ইতিমধ্যে 7 জনকৈ সংক্ৰমিত হৈছে যি কথা ইতিমধ্যে আমি জনাইছো যে সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত থকা 3 জনকৈ লোক নতুনকৈ বৰ্তমান সংক্ৰমিত হৈছে আৰু ইতিমধ্যে এগৰাকী সংক্ৰমিতৰ মৃত্যু ঘটিছে দেহত কৰোনা ধৰা পৰাৰ পূৰ্বে মৃত্যু হৈছে ব্যক্তিগৰাকী অৰ্থাৎ এগৰাকী ব্যক্তিৰ মৃত্যুৰ পিছতে তেওঁৰ দেহত যে কৰোনাৰ অৱস্থিতি আছিল সেয়া ধৰা পৰিছে আৰু ইতিমধ্যে জিএমচিএইচত একেটা দিনতে 2 জনকৈ কৰোনা সংক্ৰমিতৰ মৃত্যু হৈছে আৰু ইতিমধ্যে মংগুৰু সাহানীৰ সংস্পৰ্শলৈ আহিছিল 3 জনকৈ সংক্ৰমিত ইতিমধ্যে সকলোকে চিনাক্ত কৰি কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছিল আৰু ইতিমধ্যে যি পৰীক্ষা কৰি থকা হয় মাজে মাজে আৰু তাৰ পিছতে এতিয়া ধৰা পৰিছে যে বাকি নতুনকৈ সংক্ৰমিত হৈছে 3 জন ইতিমধ্যে কোৱাৰেণ্টাইন চেণ্টাৰত তেওঁলোকক আছিল আৰু জিএমচিএইচলৈ বৰ্তমান প্ৰেৰণ কৰা হৈছে সংক্ৰমিত 2 জনক আৰু গুৱাহাটী মহানগৰ এতিয়ালৈকে 44 জনৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছ আৰু ইতিমধ্যে যিটো দেখিবলৈ পোৱা গৈছে যে গুৱাহাটী মহানগৰী উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীতে ইতিমধ্যে সংক্ৰমিতৰ সংখ্যা এতিয়া বৃদ্ধি পাবলৈ লৈছে নতুনকৈ কালিৰ দিনটোতে 7 জনকৈ লোকৰ দেহত ধৰা পৰিছে মহামাৰী কৰোনা গুৱাহাটী মহানগৰীত আৰু ইতিমধ্যে 44 জন এতিয়া এই পৰ্যন্ত গুৱাহাটী মহানগৰীত 44 জনৰ দেহত ধৰা পৰিছে মহামাৰী কৰোনা নতুনকৈ সংক্ৰমিত হৈছে 7 জন ইয়াৰে মৃত্যু ঘটিছে এজন সংক্ৰমিতৰ আৰু দেহত কৰোনা ধৰা পৰাৰ পূৰ্বে মৃত্যু হৈছে এগৰাকী ব্যক্তিৰ আৰু জিএমচিএইচত একেটা দিনতে 2 জনকৈ কৰোনা সংক্ৰমিতৰ মৃত্যু হৈছে মহামাৰী কৰোনা য'ত বৰ্তমান দেখিবলৈ পোৱা যায় সমগ্ৰ বিশ্বজুৰি সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে আৰু ইতিমধ্যে
মহাশক্তিধৰ দেশসমূহে ইতিমধ্যে য'ত হাৰ মানিছে হাত দাঙি দিবলগীয়া হৈছে সেই সময়ছোৱাতে যিহেতু এতিয়া সংক্ৰমিতৰ সংখ্যা ভাৰতত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ লৈছে আৰু সমান্তৰালভাৱে অসমলৈও সংক্ৰমিত লোকৰ সংখ্যা ইতিমধ্যে বৃদ্ধি পাইছে অসমতো সেই ধাৰা যেন অব্যাহত আছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ভয়ংকৰভাৱে গুৱাহাটী মহানগৰীত ৪৪ জনৰ দেহ ধৰা পৰিছে মহামাৰী কৰোনাৰ অৱস্থিতি আৰু ইতিমধ্যে বহিৰাজ্যৰ পৰা যিহেতু বহু সংখ্যক লোকৰ আগমন ঘটিছে যাক লৈ বহু সংখ্যক লোকে ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু বহিৰাজ্যৰ পৰা বহু সংখ্যক লোক ঘটাৰ পিছতে তেওঁলোকক কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছিল আৰু সেইসকল লোকৰ দেহত এতিয়া পৰ্যায়ক্ৰমে ধৰা পৰিবলৈ লৈছে মহামাৰী কৰোনাৰ অৱস্থিতি আৰু কালিৰ দিনটো যিসকল লোকৰ দেহত ধৰা পৰিছে তাৰ ভিতৰতে বেছিভাগ লোকৰে কিন্তু কোনো ধৰণৰ লক্ষণ নাছিল সেয়াও আন এক চিন্তনীয় বিষয় হৈ পৰিছে চিকিৎসকসকলৰ বাবে বা স্বাস্থ্যকৰ্মীসকলৰ বাবে যেহেতু তেওঁলোকক পৰীক্ষা কৰা হয় স্বাব টেষ্টিং কৰা হয় বা অন্যান্য যিসমূহ পৰীক্ষা কৰা হয় তাৰ পিছত কিন্তু দেখিবলৈ পোৱা গৈছে বহু দিনৰ অন্ততহে তেওঁলোকৰ শৰীৰত এই মহামাৰীৰ অৱস্থিতি ধৰা পৰিছে গতিকে চিকিৎসা প্ৰদান বৰ্তমান অব্যাহত আছে এই ৪৪ জন লোকৰ আৰু ইতিমধ্যে যেহেতু দেখিবলৈ পোৱা গৈছে যে গুৱাহাটী মহানগৰীৰ একেটা দিনতে ৭জন লোকৰ দেহত ধৰা পৰিছে কৰোনাৰ উপস্থিতি আৰু এই মুহূৰ্তত আমি অধিক জানিবলৈ সংযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক হীৰক জ্যোতি মালাকাৰ সৈতে হীৰক আপোনাৰ কাষলৈ আহিছোঁ আৰু বৰ্তমান গুৱাহাটী মহানগৰীত যেন আগ্ৰাসী ৰূপ ধাৰণ কৰিছে য'ত বৰ্তমান সমগ্ৰ ৰাজ্যতে লকডাউন কিছু পৰিমাণে চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ লগতে কিছু পৰিমাণে অসমত শিথিল কৰি দিয়া হৈছে বিশেষকৈ গুৱাহাটী মহানগৰীৰ কালিৰ দিনটোৰ পৰা দোকান পোহাৰ খোল খাইছে তাৰ পিছতে কিন্তু গুৱাহাটীত এটা আগ্ৰাসী ৰূপ ধাৰণ কৰিছে একেটা দিনতেই নতুনকৈ ৭জনকৈ লোকৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি হীৰক হয় অস্মিতা ভয়ানকভাৱে অসমত বৃদ্ধি পাইছে কৰোনাৰ ৰোগীৰ সংখ্যা আজি চাবলৈ যায় কালিৰ দিনটোত গুৱাহাটীৰ মহানগৰীৰ বিশেষকৈ ৭জন কৰোনা ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু সেই ৭জন ৰোগী আপুনি যিহেতু উল্লেখ কৰিছে তাৰে ৩জন হৈছে সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰ আৰু ৩জন হৈছে আলুগুদামৰ মংগু চাহানী সংস্পৰ্শলৈ অহা আৰু ইতিমধ্যে আমি যিজন কৰোনা আক্ৰান্ত ৰোগী গুৱাহাটী কৰোনা আক্ৰান্ত 7জনকৈ ৰোগী নিশাৰ ভাগত যিহেতু পোৱা গৈছিল তাৰে নাম ইতিমধ্যে লাভ কৰিছোঁ আৰু নামকেইটা উল্লেখ কৰিব বিচাৰিছোঁ এজনৰ নাম হৈছে শুভৰাজ সিং তেওঁ হৈছে ভৰলু গুৱাহাটী আৰু তেওঁৰ কন্যা কীৰ্তি সিং আনগৰাকী হৈছে দুৰ্লভ চন্দ্ৰ বৰদলৈ আৰু তেওঁ মৰিগাঁৱত মুম্বাইৰ পৰা আহিছিল মুম্বাইৰ পৰা অহাৰ পিছত তেওঁ নিজ বাহনেৰে মুম্বাইৰ পৰা আহিছিল তেওঁ বাহনে অহাৰ পিছত তেওঁ সৰুসজা যি কোৱাৰেণ্টাইন চেণ্টাৰ আছে সেই কোৱাৰেণ্টাইন চেণ্টাৰত তেওঁ কোৱাৰেণ্টাইন হৈ আছিল ঠিক একেদৰেই আনগৰাকী গুৱাহাটীৰ যিগৰাকী লোক আছে এই লোকগৰাকীৰ নাম হৈছে ৰাজীৱ দাস তেওঁ ৰূপনগৰত বাস কৰে আৰু তেওঁ যিহেতু COVID-19 পজিটিভ পোৱা গৈছে ৫ নম্বৰ যিগৰাকী লোক তেওঁ হৈছে কমল দাস তেওঁ মৰিগাঁও শান্তিপুৰৰ হয় যিহেতু তেওঁ পশ্চিমবংগৰ পৰা আহিছিল ট্ৰেইনৰ যোগেৰে পশ্চিমবংগৰ পৰা আহিছিল আৰু পশ্চিমবংগ অহাৰ পিছতেই তেওঁ এই চিম্পটমেটিক অৰ্থাৎ বিভিন্ন ধৰণৰ ৰোগৰ লক্ষণ দেখা দিছিল আৰু ৰোগৰ দেখা দিয়াৰ পিছতে যি ৰেলৱে ষ্টেচন আছে ৰেলৱে ষ্টেচনৰ পৰা তেওঁ সৰুসজা যি কোৱাৰেণ্টাইন চেণ্টাৰ আছে তাত ভৰ্তি হৈছিল আৰু ঠিক একেদৰে ৬ষ্ঠগৰাকীৰ নাম হৈছে জিতেন্দ্ৰ পাটেল আৰু তেওঁ যিহেতু মংগু চাহানী সংস্পৰ্শলৈ আহিছিল আৰু গেলাপট্টি বাস কৰে আৰু তেওঁ আলুগুদামত কৰ্মৰত আছিল আৰু ৭মগৰাকীৰ নাম হৈছে যিহেতু অমূল্য কলিতা তেওঁ ডিমুৰ হয় কিন্তু মৃত্যুৰ পিছত তেওঁ COVID-19 পজিটিভ পোৱা গৈছে আৰু মই যিজন ডিমুৰ লোক তেওঁ কথা ক'ব বিচাৰিম যে তেওঁ ৩ দিন পূৰ্বে GMC ওচৰলৈ অনা হৈছিল তেওঁ সেই সময়ত কোনো ধৰণৰ কাহ জ্বৰ বা এনেধৰণৰ ৰোগত কোনো ভোগা নাছিল কৰোনা আক্ৰান্ত হোৱা নাছিল আৰু কিন্তু পিছত তেওঁ যিহেতু অনাৰ পিছতে মৃত্যু কাকলি ল'বলগীয়া হয় তাৰপিছত তেওঁৰ যি ডেড বডি আছিল মৰ্গত ৰখা হৈছিল মৰ্গত ৰখা হোৱাৰ পিছত যিহেতু মৃত্যুৰ পিছত সোৱাব লোৱা হৈছিল আৰু সোৱাবৰ পিছতে COVID-19 পজিটিভ ধৰা পৰিছিল আৰু ইতিমধ্যে যদি চাব যায় মৃতকৰ সংখ্যা ৪লৈ বৃদ্ধি হৈছে আৰু ঠিক একেদৰে কৰোনা আক্ৰান্তৰ সংখ্যা গুৱাহাটী মহানগৰীত যদি চাব যায় বিগত কেইটা দিনত ৪৫ জনলৈ বৃদ্ধি হৈছে আৰু অসমত যদি চাব যায় কৰোনা আক্ৰান্তৰ ৰোগীৰ সংখ্যা ১১৫ জনলৈ বৃদ্ধি হৈছে এয়া অতি ভয়ংকৰ খবৰ হৈ পৰিছে আৰু বিশেষকৈ চাব যদি যায় কালি যি ১৫জন ৰোগী পোৱা গৈছে অসমত সেই ১৫জন ৰোগীয়ে 11জনে বহিৰাজ্যৰ পৰা অহা বুলি জানিব পৰা গৈছে আৰু বিশেষকৈ যিসকল যিসকল লোক ধৰা পৰিছে সেই লোকসকলৰ বেছিভাগে চেন্নাই দিল্লী বা কলকাতা আদিৰ দৰে ৰেড জোনৰ পৰা অহা গতিকে যিসকল বহিৰাজ্যৰ পৰা আহিছে সেই বহিৰাজ্যৰ পৰা অহা লোকসকলৰ দেখিবলৈ পোৱা গৈছে যে লক্ষণসমূহ বৰ্তমান কিছু সলনি হৈছে গতিকে বহিৰাজ্যৰ পৰা যিসকল লোক আহিছিল আৰু মংগু চাহানী সংস্পৰ্শলৈ যিসকল লোক আহিছিল যাৰ শৰীৰত বৰ্তমান ধৰা পৰিছে কিবা লক্ষণ তেওঁলোকৰ শৰীৰত দেখা পোৱা গৈছে নেকি বা অসুস্থতা কিবা অনুভৱ কৰিছে নেকি তেওঁলোকৰ হয় মই প্ৰথমতে ক'ব বিচাৰিম যে যি মংগু চাহানী সংস্পৰ্শলৈ অহা ৩গৰাকী লোকৰ ইতিমধ্যে COVID-19 ধৰা পৰিছে তেওঁলোকৰ তাৰে দুগৰাকী দুগৰাকী হৈছে ভূতনাথৰ আচলতে ভৰলুমুখৰ আৰু তেওঁ সেই দুগৰাকীৰ যিহেতু
30 জনৰ সোৱাপ লোৱা হৈছিল পৰহি দিনটোত আৰু সেই শনিবাৰ দিনটোত 130 গৰাকী লোকৰ সোৱাপ লোৱাৰ পিছতে এই দুজন লোকৰ কোভিড-19 পজিটিভ ধৰা পৰিছিল আৰু মংগু সাহানিৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আছিল আৰু তাৰে দুজনৰ কথা কোৱা হৈছে জিতেন্দ্ৰ পটেল অৰ্থাৎ নিশা ভাগত তেওঁ সন্ধানী হৈ আছিল কিন্তু নিশা 12 বজালৈকে তেওঁ সন্ধানী নহৈছিল কিন্তু 2 বজাত আৰক্ষী আৰু যি মহানগৰ আৰক্ষী আছে মহানগৰ আৰক্ষী প্ৰচেষ্টা যেহেতু তেওঁক যেহেতু সন্ধান উলিয়াবলৈ সন্ধান উলিওৱা দেখিবলৈ পোৱা গৈছিল আৰু এই মুহূৰ্তত যেহেতু গোটেই ছজন ৰোগী যিয়ে এজন যেহেতু মৃত্যুক আঁকোৱালি লৈছে আৰু 6জন ৰোগী যেহেতু এই MMC ওচৰত নিশা ভাগতেই ভৰ্তি কৰা হৈছে আৰু মই ক'ব বিচাৰিম যে বহিৰাজ্যত যেহেতু প্ৰসংগ উল্লেখ কৰা হৈছে আৰু বহিৰাজ্যৰ পৰা যিসকল লোক আহিছে সেই লোকৰ প্ৰায়ভাগ ৰোগৰ বা অথবা যিসকল লোকৰ এই চিম্পটমেটিক দেখা গৈছে বা এনেধৰণৰ বিভিন্ন ৰোগ দেখা গৈছে আচলতে এই চিম্পটমেটিক ৰোগ হৈছে এনেধৰণৰ আমি ধন্যবাদ জনাইছোঁ হিৰক আপোনালৈ আৰু ইতিমধ্যে হিৰকে জনাইছে যে 130 জনৰ সোৱাব টেষ্ট কৰা হৈছিল শনিবাৰ দিনটোত আৰু তাৰপিছতে নিশাৰ ভাগত যিগৰাকী নতুনকৈ বৰ্তমান সংক্ৰমিত হৈছে নিশা 2 বজাত এগৰাকী পুনৰ তেওঁলোকে যিহেতু সন্ধানী হৈ আছিল তেওঁক নিশা 2 বজাত তেওঁক অৱস্থিতি ধৰা পৰা গৈছে আৰু ইতিমধ্যে জনাইছোঁ যে বহিৰাজ্যৰ পৰা যিসকল লোক আছিল মুম্বাই বিহাৰ পশ্চিমবংগৰ পৰা অহা প্ৰায় সংখ্যক লোকৰে বৰ্তমান দেহত কৰোনাৰ অৱস্থিতি ধৰা পৰিছে আৰু এতিয়া ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ খবৰ ডিব্ৰুগড় আৰক্ষীৰ গুলীত প্ৰাণ গ'ল ঘাতক সঞ্জয় দাসৰ সোমবাৰে লোকজনে গুলীয়াই হত্যা কৰিছিল পত্নী পুত্ৰ আৰু মোমায়েকক আত্মসমৰ্পণৰ নিৰ্দেশ নামানি আৰক্ষীলেও গুলী চালনা কৰিছিল সঞ্জয়ে শুকান পুখুৰী নিজ গৃহৰ ওচৰতে থকা মীন বিভাগৰ এটা পৰিত্যক্ত ভৱনত আত্মগোপন কৰি আছিল ব্যক্তিগৰাকীয়ে আৰক্ষীয়ে লোকজনৰ অৱস্থিতিৰ তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষীয়ে লোকজনক বহুবাৰ আত্মসমৰ্পণৰ নিৰ্দেশ দিছিল SSBৰ প্ৰাক্তন জোৱান আছিল সঞ্জয় দাস সোমবাৰে পাৰিবাৰিক কন্দলৰ বাবে লোকজনে গুলীয়াই হত্যা কৰে পত্নী স্বপ্না দাস পুত্ৰ নৱজ্যোতি দাস আৰু মোমায়েক ঘনকান্ত হাজৰিকাক যি ঘটনাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল সমগ্ৰ ডিব্ৰুগড়তে আৰু য'ত ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীৰ গুলীত প্ৰাণ গৈছে এতিয়া ঘাতক সঞ্জয় দাসৰ সোমবাৰে লোকজনে অতি নৃশংসভাৱে গুলীয়াই হত্যা কৰিছে তেওঁৰ পত্নী পুত্ৰ আৰু মোমায়েকক আত্মসমৰ্পণৰ নিৰ্দেশ দিছিল আৰক্ষীয়ে কিন্তু আত্মসমৰ্পণৰ নিৰ্দেশ নামানি আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল সঞ্জয় দাসে শুকান পুখুৰী নিজ গৃহৰ ওচৰতে থকা মীন বিভাগৰ এটা পৰিত্যক্ত ভৱনত আত্মগোপন কৰি আছিল সঞ্জয় দাসে আৰু আৰক্ষীয়ে লোকজনৰ অৱস্থিতি ধৰা পৰাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষীয়ে লোকজনক বহুবাৰ আত্মসমৰ্পণৰ নিৰ্দেশ দিছিল SSBৰ প্ৰাক্তন জোৱান আছিল সঞ্জয় দাস সোমবাৰে পাৰিবাৰিক কন্দলৰ বাবে লোকজনে গুলীয়াই হত্যা কৰিছিল পত্নী স্বপ্না দাস পুত্ৰ নৱজ্যোতি দাস আৰু মোমায়েক ঘনকান্ত হাজৰিকাক 11:30 12টা যোৱাকালি ৰাতি মানে আমাক এটা খবৰ পাইছোঁ এনেকুৱা মানুহে মানে এইটো শুকান পুখুৰী ছাইডতে মানে সি সোমাই আছে বুলি তাৰপিছত আমি মানে এডিশ্যনেল স্পি মই OC ডিব্ৰুগড় আৰু OC বৰবৰুৱা আমি আহি মানে পুৰা এৰিয়া কৰ্ডন অফ কৰিছোঁ মোটামুটি 3 ঘণ্টা আমি কথা পাতিছোঁ সি মানে আমাৰ ওপৰতে গুলিয়াই দিলে মানে ফায়াৰিং কৰিব চেষ্টা কৰিছে আৰু তাৰপিছত আমি মানে ফায়াৰ এণ্ড এমাৰ্জেঞ্চি ছাৰ্ভিচ পৰা ladder pura মানে approach কৰাৰ সময়তে আমাৰ ওপৰত ফায়াৰিং কৰিছে আমিও ফায়াৰিং কৰিছো এটো সময়তে হি মৰিলে মানে হি ইজ ইনজৰ্ড এতে আমি ক'ব নোৱাৰো ডক্টৰে ক'ব এই মানে জিন্দা আছে বা মৰিলে বুলি আপুনি ফায়াৰ কৰিছিলে নেকি আমাৰ ওপৰত ফায়াৰ কৰিছে হয় কিমান দেৰি কৰি আছে 3 ঘণ্টা 4 ঘণ্টা ফায়াৰ কৰি আছিল গুলি আছিল তাৰ ওচৰত না বহুত আছিল হয় আমি 4টা 5টা মানে তাত পালো এই এমটি কেছটো আৰু কিমান আছে এতিয়ালৈকে গম পোৱা নাই সিচাৰ কৰি আছো আৰু ফলে কৰোনাৰ আতংকৰ মাজতে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে ৰাজ্যিক বিজেপি বিধায়কৰ লগতে মিত্ৰদল গপ আৰু BPFৰ বিধায়কৰ ৰিপৰ্ট কাৰ্ড লাগে বিজেপি নেতৃত্বক এই কথা সংবাদমেলত ঘোষণা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ৰঞ্জিত দাসৰ ঘোষণাই ৰাজনৈতিক কাৰণত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কাৰ্যকৰ্তা ৰিপৰ্ট কাৰ্ড ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ আপোনালোকে নিশ্চয় জানে আমি এটা বিশেষ লিংক যোগে পেলাই আমি তেতিয়া যিকোনো কাৰ্যকৰ্তা তো সাংসদে হওক বা বিধায়কে হওক বা ৰাজ্যিক বিষয়ববীয়া হওক বা জিলা বিষয়ববীয়া হওক যিকোনো কাৰ্যকৰ্তা পাৰফৰ্মেন্স কেনেকুৱা চলি আছে সেই সন্দৰ্ভত ইতিমধ্যে আমি কেইমাহমান আগতে এটা সমীক্ষা এটা চলাইছিলোঁ আৰু সেই সমীক্ষাত প্ৰায় আমি অনলাইন যোগে 1,85,000 মানুহে অকল বিজেপিৰ কাৰ্যকৰ্তা নহয় কাৰণ যেহেতু 126টাত চলাইছিল 1,85,000 মানুহে আমাক ফিডবেক দিছে কিন্তু সেইটো যেহেতু কাৰ্যকৰ্তাৰ ওপৰত আছিলে আমি এতিয়া আজিৰ পৰা অকল বিধায়ক 126টা সমষ্টিৰ বিধায়কৰ পাৰফৰ্মেন্সৰ ওপৰতো আমি ফিডবেক বিচৰা আমি কাম আজিৰ পৰা আৰম্ভ কৰিছোঁ
আৰু হেতুৰ কাৰণে আমি এটা ওয়েবসাইট এটা লিংক এটা আমি ইতিমধ্যে আজি আৰম্ভ কৰিছো www.mlareportcard.in যোৱাবাৰ আছিল www.কাৰ্যকৰ্তা ৰিপৰ্ট কাৰ্ড এইবাৰ যেহেতু ৰাষ্ট্ৰীয় সভাপতি নিজে যেহেতু কথাষাৰ কৈছে গতিকে যোৱাবাৰ আমি পোনপটীয়াকৈ বিধায়কক লৈ পেলাই অকল কৰা নাছিলোঁ কাৰ্যকৰ্তাক লৈ পেলাই কৰিছিলোঁ কিন্তু এইবাৰ অকল MLA ওপৰত কৰিছোঁ আৰু এইটো আমি গুগল লিংকত আপোনালোকে এইটো মানে আমি ব্যৱস্থা কৰিছোঁ এইটো মই অলপ পিছত দি দিম আপোনালোকক আৰু তাৰ উপৰিও আমি হোৱাটছএপতো আমি এইটো লিংকৰ জৰিয়তে ব্যৱস্থা কৰিছোঁ হোৱাটছএপ লিংকটো আমি আপোনালোকক অলপ পিছত দি দিম আৰু আপোনাৰ হোৱাটছএপত আপোনালোকে মিছ কল দি পেলাই মিছ কল দিয়াৰ লগে লগে লিংক পাই যাব এইটো হোৱাটছএপ নাম্বাৰটো হৈছে 8011126043 I repeat again 8011126043 মই এইখিনি বিষয়ে আপোনালোকক মই অনুৰোধ জনাইছোঁ যে এই মিছ কল নম্বৰটো বা এই নম্বৰটো হোৱাটছএপ নম্বৰটো যাতে আপোনালোকে অলপ যাতে প্ৰচাৰ কৰে অলপ কাৰণ কিয় তেতিয়াহে সমগ্ৰ অসমৰ জনসাধাৰণ আমি অকল বিজেপিৰ কাৰ্যকৰ্তাৰ পৰা বিচৰা নাই অসমৰ জনসাধাৰণৰ পৰা বিচাৰিছোঁ 126টাৰে আৰু ইফালে ৰিলায়েন্স জিঅ'ৰ বাবে আছে এটা ভাল খবৰ জেনেৰেল আটলান্টিকে জিঅ'ত বিনিয়োগ কৰিব 6598.38 কোটি টকা বহুজাতিক প্ৰতিষ্ঠান জেনেৰেল আটলান্টিকৰ এছিয়া মহাদেশত এইটোৱে সৰ্বাধিক বিনিয়োগ এমাহতকৈও কম সময়ত বিশ্বৰ শীৰ্ষস্থানীয় প্ৰযুক্তি বিনিয়োগকাৰী বহুকেইটা প্ৰতিষ্ঠানে মুঠ 67,194.75 কোটি টকা বিনিয়োগ কৰিছে জিঅ'ত ইয়াৰ ভিতৰত অন্যতম ফেচবুক সিলভাৰ লেক পাৰ্টনাৰ ভিস্টা ইকুইটি আৰু জেনেৰেল আটলান্টিক শীৰ্ষস্থানীয় বিনিয়োগকাৰী প্ৰতিষ্ঠানসমূহে জিঅ'ত বিনিয়োগেৰে ভাৰতবৰ্ষত এখন ডিজিটেল সমাজ গঢ়াৰ বাবে সহযোগ কৰিছে এই বিনিয়োগে ভৱিষ্যত প্ৰজন্মৰ ছফ্টৱেৰ প্ৰডাক্ট প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰূপে জিঅ'ক প্ৰতিষ্ঠিত কৰাত সহায় কৰিব বিশ্ব কোভিড-19 সংহাৰৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ছোৱাতেই বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ বিনিয়োগে শক্তিশালী কৰিছে জিঅ'ক ভাৰতীয় বিশাল বজাৰখন ৰন্ধে ৰন্ধে উপলব্ধি কৰে জিঅ'ই সেইবাবে বিশ্বৰ বিনিয়োগকাৰীসকলৰ আকৰ্ষণ বৃদ্ধি পাইছে জিঅ'লৈ বিশ্বৰ আগশাৰীৰ বিনিয়োগকাৰীসকলে জিঅ'ৰ দীৰ্ঘকালীন শ্বেয়াৰ হোল্ডাৰ হৈ পৰিছে কাৰণ জিঅ'ৰ প্ৰযুক্তি আৰু বিভিন্ন প্লেটফৰ্মৰ অন্যান্য সংমিশ্ৰণ এনে সুবিধা বিশ্বৰ আন কোনো প্ৰতিষ্ঠানত উপলব্ধ নহয় আৰু খবৰ সময় আছে সময় বাণিজ্যিক বিৰতি পৰৱৰ্তী খবৰ আগবঢ়াইছো উলুবাৰী ৰাজহুৱা শ্মশানত সৎকাৰ কৰা হল গোবিন্দ্ৰ মালাকাৰক গোবিন্দ্ৰ মালাকাৰ কৰোনাত মৃত্যু হোৱাৰ ৰাজ্যৰ তৃতীয় গৰাকী লোক পৰিয়ালৰ কোনো লোক উপস্থিত হ'ব নোৱাৰিলে সৎকাৰ পৰ্বত প্ৰথমে ভূতনাথ শ্মশানত মৃতদেহটো সৎকাৰৰ বাবে নিয়া হৈছিল শ্মশান পৰিচালনা সমিতিয়ে কৰিবলৈ দিয়া নাছিল সৎকাৰ পৰৱৰ্তী সময়ত উলুবাৰী ৰাজহুৱা শ্মশানত সৎকাৰ কৰা হয় গোবিন্দ্ৰ মালাকাৰক গোবিন্দ্ৰ মালাকাৰ কৰোনাত মৃত্যু হোৱা ৰাজ্যৰ তৃতীয় গৰাকী ব্যক্তি আৰু সৎকাৰ পৰ্বত উপস্থিত হ'ব নোৱাৰিলে পৰিয়ালৰ কোনো লোক অৰ্থাৎ তাত কোনো ধৰণৰ পৰিয়ালৰ লোকৰ উপস্থিতি অনুমতি নাছিল প্ৰথমে ভূতনাথ শ্মশানত মৃতদেহটো সৎকাৰৰ বাবে দিয়া হৈছিল যদিও শ্মশান পৰিচালনা সমিতিয়ে কবৰ কৰিবলৈ দিয়া নাছিল সৎকাৰৰ পৰৱৰ্তী সময়ত উলুবাৰী ৰাজহুৱা শ্মশানত সৎকাৰ কৰা হয় গোবিন্দ্ৰ মালাকাৰক চৰকাৰৰ যেটো এছঅপি নিয়ম নীতি আছে এই নিয়ম নীতি অনুসৰণ কৰি পেলাই গোবিন্দ মালাকাৰ যিজন মুম্বাইৰ পৰা অহা কেঞ্চাৰ পেচেণ্ট আছিলে তেওঁ আজি ঢুকাইছিলে তেখেতৰ সৎকাৰ আমি আমাৰ চাৰাবভাটিৰ যিখন ৰাজহুৱা শ্মশান তাত নীতি নিয়মৰ মাজেৰে সম্পন্ন কৰিছোঁ এইখন আমাৰ আচলতে ডেজিগনেটেড শ্মশান আছিলে কিন্তু তাত ওচৰ চুবুৰীয়া কেইবাটাও পৰিয়াল আছে আৰু আমি যেতিয়া দেখিলোঁ যে তাত পৰিয়ালকেইটা থকাৰ কাৰণে অসুবিধা সৃষ্টি হ'ব পাৰে সেইকাৰণে আমি এইটো বাতি পেলাই চাৰাবভাটিত তাতে সৎকাৰটো সম্পন্ন কৰিছোঁ নাই ইয়াত হোৱা নাই দাহন কৰা গৈছে দাহন দুইটা কৰিব পাৰে বা পৰিয়ালে নিলেও পৰিয়ালে নিব পাৰে কিন্তু তেখেতৰ মূল ঘৰ তিনিচুকীয়াত আৰু তেখেতৰ পৰিবাৰ আৰু তেখেতৰ পুত্ৰ MMCত কোৱাৰেণ্টাইনত আছে গতিকে যিহেতু কোৱাৰেণ্টাইনৰ নিয়ম মানি পেলাই আমি নিব দিব নোৱাৰোঁ সেইকাৰণে তেখেতসকলৰ অনুমতি লৈ পেলাই আমি ইয়াত সৎকাৰ কৰিছোঁ
আৰু ইতিমধ্যে আমি জনাইছো যে ডিব্ৰুগড়ত আৰক্ষীৰ গুলীৰ প্ৰাণ গ'ল ঘাতক সঞ্জয় দাসৰ সোমবাৰে লোকজনে গুলীয়া হত্যা কৰিছিল পত্নী পুত্ৰ আৰু মোমায়েকক আত্মসমৰ্পণৰ নিৰ্দেশ দিছিল আৰক্ষীয়ে কিন্তু আত্মসমৰ্পণৰ নিৰ্দেশ নামানি আৰক্ষীলৈ গুলী চালনা কৰিছিল সঞ্জয়ে শুকান পুখুৰী নিজ গৃহৰ ওচৰতে থকা মীন বিভাগৰ এটা পৰিত্যক্ত ভৱনত আত্মগোপন কৰি আছিল সঞ্জয় দাসে আৰক্ষীয়ে লোকজনৰ অৱস্থিতিৰ তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষীয়ে লোকজনক বহুবাৰ আত্মসমৰ্পণৰ নিৰ্দেশ দিছিল এছএছবি প্ৰাক্তন জোৱান আছিল সঞ্জয় দাস আৰু সোমবাৰে পাৰিবাৰিক কন্দলৰ বাবে লোকজনে গুলীয়া হত্যা কৰিছিল পত্নী স্বপ্না দাস পুত্ৰ নৱজ্যোতি দাস আৰু মোমায়েক ঘনকান্ত হাজৰিকা আৰু সোমবাৰ দিনটোত ডিব্ৰুগড়ত এক আতংকময় পৰিৱেশ বিৰাজ কৰিছিল যিহেতু হাতত উদ্যত মাৰণাস্ত্ৰ লৈ নিজ পৰিয়ালৰ 3জন লোকক অতি নিশভাৱে হত্যা কৰাৰ পিছত পলায়ন কৰিছিল সঞ্জয় দাসে দীৰ্ঘ সময় ধৰি পলাতক হৈ থকা সঞ্জয় দাসক বিচাৰি আৰক্ষীয়ে বহু অভিযান চলাইছিল বিভিন্ন প্ৰান্তত আৰু তাৰ পিছতে এই মীন বিভাগৰ এটা পৰিত্যক্ত ভৱনত সঞ্জয় ভৱনৰ অৱস্থিতি ধৰা পোৱাৰ পিছতে আৰক্ষীয়ে বহুবাৰ লোকজনক আত্মসমৰ্পণৰ নিৰ্দেশ দিছিল কিন্তু আত্মসমৰ্পণৰ নিৰ্দেশ নামানি আৰক্ষীলৈহে বৰঞ্চ গুলী চালনা কৰিছিল সঞ্জয় দাসে 11:30 যোৱাকালি ৰাতি মানে আমাক এটা খবৰ পাইছোঁ এনেকুৱা মানুহে মানে এইটো শুকান পুখুৰী ছাইডতে মানে সি সোমাই আছে বুলি তাৰপিছত আমি মানে এডিশ্যনেল স্পি মই OC ডিব্ৰুগড় আৰু OC বৰবৰুৱা আমি আহি মানে পুৰা এৰিয়া কৰ্ডন অফ কৰিছোঁ মোটামুটি 3 ঘণ্টা আমি কথা পাতিছোঁ সি মানে আমাৰ ওপৰতে গুলিয়াই দিলে মানে ফায়াৰিং কৰিব চেষ্টা কৰিছে আৰু তাৰপিছত আমি মানে ফায়াৰ এণ্ড এমাৰ্জেঞ্চি ছাৰ্ভিচ পৰা ladder pura মানে approach কৰাৰ সময়তে আমাৰ ওপৰত ফায়াৰিং কৰিছে আমিও ফায়াৰিং কৰিছোঁ এইটো সময়তে হি মৰিলে মানে হি ইজ ইনজৰ্ড এতিয়া আমি ক'ব নোৱাৰো ডক্টৰে ক'ব এই মানে জিন্দা আছে বা মৰিলে বুলি আপুনি ফায়াৰ কৰিছিলে নেকি আমাৰ ওপৰত ফায়াৰ কৰিছে হয় কিমান দেৰি কৰি আছে 3 ঘণ্টা 4 ঘণ্টা ফায়াৰ কৰি আছিল গুলি আছিল তাৰ ওচৰত না বহুত আছিল হয় আমি 4টা 5টা মানে তাত পালো এই এমটি কেছটো আৰু কিমান আছে এতিয়ালৈকে গম পোৱা নাই সিচাৰ কৰি আছো আৰু কোনটো আত্মগোপন কৰিছে সঞ্জয় দাসে আৰু কেনেদৰে চলিছে আৰক্ষীৰ অভিযান অধিক জনাব এই সন্দৰ্ভত আমাৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছে ডিব্ৰুগড় সাংবাদিক টমাছ বুঢ়াগোহাঁই টমাছ আপোনাৰ কাষলৈ আহিছোঁ অধিক খবৰ জনাওক এই সন্দৰ্ভত এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো হৈছে যে হত্যাকাৰী সঞ্জয় দাস তেখেতে আৰক্ষী গুলীত নিহত হৈছে উৰে নিশাই আৰক্ষী অভিযান চলাইছিল আৰু অভিযানৰ পিছত শুকান পুখুৰী যিটো পুখুৰী আছে চৰকাৰীভাৱে মীন পালন কৰা যিটো পুখুৰী তাৰ কাষত থকা যিটো চৰকাৰী পৰিত্যক্ত ভৱন এই ভৱনটো চতৰ ওপৰতে সঞ্জয় দাস তেখেতে লুকাই আছিল আৰু উৰে নিশা চলা অভিযানৰ পিছত পুৱতি নিশা 3 বজাত তেখেতক আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবলৈ সক্ষম হয় আৰু তাৰ পূৰ্বে কিন্তু আৰক্ষীয়ে তেখেতক কেইবাবাৰো কৈছিল সাৰেণ্ডাৰ কৰিবলৈ আৰু যিহেতু তেখেত সঞ্জয় দাসৰ ওচৰত এটা মৰণাস্ত্ৰ আছিল তাৰ পিছতে আৰক্ষীয়ে তেখেতক বাধ্য হয় এইদৰে এনকাউণ্টাৰ কৰিবলৈ আৰু ইতিমধ্যে আৰক্ষীৰ গুলীত নিহত হৈছে আৰু যেহেতু প্ৰত্যক্ষদৰ্শী আছে আৰু ওচৰ চুবুৰীয়া আছে আমি সেই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু বৰ্তমান মই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ যি শুকান পুখুৰী অঞ্চলৰ যিটো মীন বিভাগৰ যি পুখুৰী আছে পুখুৰীৰ কাষতে থকা এটা পৰিত্যক্ত চৰকাৰী ভৱন সেই ভৱনটোতে লুকাই আছিল সঞ্জয় দাস আৰু কালি আমি দেখিছিলোঁ তেখেতে যিহেতু নিজৰ পত্নীক পুত্ৰক আৰু নিজৰ মোমায়েকক হত্যা কৰিছিল আৰু তাৰ পিছৰ পৰাই পলাতক হৈ আছিল কিন্তু সকলোতকৈ ডাঙৰ কথা সেই পলাতক হৈ থকাৰ পিছতো সঞ্জয় দাসৰ ওচৰত এটা মৰণাস্ত্ৰ আছিল .32 ৰেঞ্জৰ এটা পিষ্টল আছিল আৰু তাত কেইবা ৰাউণ্ডো সজীৱ গুলী আছিল আৰু তাৰ পিছতে আৰক্ষী তৎপৰ হৈ পৰিছিল বিভিন্ন ঠাইত অনুসন্ধান চলাইছিল নিশা ভাগত বা কালি দিনটোত কোনো ধৰণৰ সংহত পোৱা নাছিল তাৰ পিছতে আৰক্ষীয়ে পুৱতি নিশা এইদৰে এতিয়া সঞ্জয় দাসক এনকাউণ্টাৰ কৰিবলৈ সক্ষম হয় যেহেতু ওচৰ চুবুৰীয়া আছে কি দেখিছিলে আপোনালোকে কি শুনিছিলোঁ মানে প্ৰায় ৰাতি 11:30-12 বজাত গুলিৰ শব্দ শুনিলোঁ গুলিৰ শব্দ শুনাৰ লগে লগে আমি সকলোৱে উঠিলোঁ ঘৰৰ মানুহ উঠাৰ লগে লগে তাৰপিছত পুলিচ প্ৰশাসনে বহুত ৰিকুৱেষ্ট কৰিছে চাৰেণ্ডাৰ কৰিবলৈ শুনিছোঁ মানে সঞ্জয় দাসক বহুত ৰিকুৱেষ্ট কৰিছে কিন্তু তেখেতে মনা নাই তাৰপিছত ভালেমান দেৰি প্ৰায় 2-3 ঘণ্টামান চলি থাকিলে এই ৰিকুৱেষ্ট কৰিছে তেখেতে মনা নাই তেনেকুৱা ধৰণৰ আৰু গ্ৰেনেডো ফুটিছে প্ৰায় 3টামান গ্ৰেনেড ফুটিছে গুলি ফুটিছে 4-5টা তেনেকুৱা সম্ভৱ হ'ব আমাক ওলাব দিয়া নাই ঘৰৰ ভিতৰতে আছোঁ আমি আৰু চব প্ৰশাসনৰ মানুহবিলাক চব এফালে অহা যোৱা কৰিছে ধৰক আমাৰ ঘৰৰ কিনাৰিও গৈছে তেনেকুৱা আৰু ৰাতি ল'ৰা ছোৱালীবিলাকো ভয় খাইছে অলপ ৰাতি কেইটা বজাত তেখেতৰ এনকাউণ্টাৰ 3মান বজাত হৈছে নেকি সম্ভৱ সঠিকে ক'ব নোৱাৰিম 3মান বজাত হ'ব লাগে মানে সঠিক ক'ব নোৱাৰিম মই আপোনালোকৰ ফালৰ পৰা কি ক'ব যে দুই ফালৰ পৰা গুলি চলিছিল নে সঞ্জয় দাস তেখেতেও আৰক্ষীক আক্ৰমণ কৰিবলৈ লৈছিল নেকি বা গুলি চলাইছিল নেকি দেখা নাই কিন্তু কৈছে চাগে দেখা নাই
কৰিছে নে গম নাপাম এইটো দেখা নাই আচলতে ঘৰৰ ভিতৰতে আছোঁ যে শুনিছোঁহে খালি গুলিৰ শব্দ বা গ্ৰেনেডৰ শব্দ শুনিছোঁ পুলিচৰ ৰিকুৱেষ্ট শুনিছোঁ চাৰেণ্ডাৰ কৰিবলৈ কোৱা তেনেকুৱা হয় আৰক্ষীয়ে বাৰেপতি কিন্তু অনুৰোধ কৰিছিলে যে চাৰেণ্ডাৰ কৰিবলৈ তেখেতে আত্মসমৰ্পণ কৰিবলৈ বাৰেপতি কোৱা হৈছিল আৰু ইতিমধ্যেই যি চুবুৰীয়া আছে তেওঁলোকে কৈছে যে ৰাতি উৰে ৰাখি গুলি শব্দ শুনিছে ৰাতি 11 বজাৰ পৰা গুলি শব্দ শুনিছে বুলি আৰু 3 বজাত তেখেত আৰক্ষী গুলিত নিহত হয় গৌতম গগৈ ডাঙৰীয়া আছে ওচৰ চুবুৰীয়া আপোনালোকে কি দেখিছিলে কি শুনিছিলে এটা চাকৰুদ্ৰৰ ঘটনা যেহেতু যোৱাকালি তিনিজনকৈ ব্যক্তিক পত্নী পুত্ৰ আৰু তেওঁৰ সম্বন্ধীয় এজন মোমায়েকক তেওঁ হত্যা কৰিছিল তো এনেকুৱা এটা পৰিৱেশ হৈ গৈছিলে এলেকাটোত গাঁওখনত এনেকুৱা এটা পৰিৱেশ হৈ গৈছিলে চব সংকিত হৈ আছিলে তো তেনে অৱস্থাত ৰাতি 12:30 মান বজাত 12:30 মান বজাত খুব আমি গুলি শব্দ শুনিলোঁ আৰু গুলি শব্দ শুনাত প্ৰায় 3 ঘণ্টামান আমি গুলিৰ শব্দ শুনা পাইছিলোঁ আৰু পুৱালৈ আমি গম পালোঁ যে সঞ্জয় দাস ইয়াতেই ডিব্ৰুগড় যিটো মীন পাম্প আছে অফিচ আছে ফিচাৰী অফিচ কাৰ্যালয় আছে তাতে যিকেইটা পৰিত্যক্ত ঘৰ আছিলে তাৰে এটা পৰিত্যক্ত ঘৰ তেওঁ আছিলে আৰু সেই পৰিত্যক্ত ঘৰতে তেওঁ মৃত্যু হৈছে হয় ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে সঞ্জয় দাস যিগৰাকী লোকে ইতিমধ্যে কালিৰ দিনটোত ডিব্ৰুগড়ত কাটংময় পৰিৱেশৰ সৃষ্টি কৰি আছিল আৰু নিজৰে আপোন 3জনকৈ লোকক হত্যা কৰিছিল আৰু ইতিমধ্যে পাৰিবাৰিক কন্দলৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি ওচৰ চুবুৰীয়া ক'ব বিচাৰে যদিও ইতিমধ্যে সঞ্জয় দাস আৰক্ষীৰ গুলীত নিহত হৈছে আগবাঢ়িছোঁ পৰৱৰ্তী খবৰ মাজলৈ কাইলৈ কোকৰাঝাৰলৈ যাব ৰাজ্যপাল জগদীশ মুখী লকডাউনৰ মাজতে ৰাজ্যপালৰ কোকৰাঝাৰ ভ্ৰমণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে যি সময়ত কৰোনাৰ আতংকৰ বাবে 65 বছৰৰ ঊৰ্ধৰ ব্যক্তি বাহিৰলৈ ওলাবলৈ মানা কৰা হৈছে সেই সময়ছোৱাতেই ৰাজ্যপালৰ ভ্ৰমণ কিমান যুক্তিসংগত সেয়া প্ৰশ্নৰ বিষয় সাংসদ বিশ্বজিৎ দৈমাৰীয়ে এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰাজ্যপাল হলে কৰোনাৰ ভয় নাথাকে নেকি ৰাজ্যপালে লকডাউন যদি অমান্য কৰে সাধাৰণ মানুহে কাইলৈৰ পৰা কি কৰিব বুলি প্ৰশ্ন কৰে সাংসদগৰাকী কোকৰাঝাৰ গভৰ্ণৰ আহিব আমিও গম পাইছো কিন্তু আসল কথাটো হল এতিয়া কৰোনাক লৈ ফালে সবে এটা টেনচনত আছে আৰু সেই কৰোনা কেনেকৈ আমি মানে কি কয় ৰোধ কৰিব পাৰো বাধা দিব পাৰো তাৰ কাৰণে বিশেষ কিছুমান উপায় লোৱা হৈছে যেটো ৰাষ্ট্ৰীয়ভাৱে আমাৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা আপোনাৰ এটা গাইডলাইন কৰি দিছে যে লকডাউনৰ সময়ত মানে কি কৰিব লাগে কি কৰিব নালাগে আৰু সেই গাইডলাইন মতে 5 নম্বৰৰ সেকেন্ড পেৰাগ্ৰাফত লিখা আছে 65 বছৰতকৈ ঊৰ্ধ্বৰ থকা ব্যক্তি আপোনাৰ প্ৰেগনেন্ট মহিলা আপোনাৰ 10 বছৰীয়া বয়সৰ মানে লৰা তাতকৈ যিবিলাকে ডাঙৰ নহয় তেওঁলোকে ঘৰৰ পৰা ওলাব নোৱাৰে যদিহে তেওঁলোকে কোনো মেডিকেল কাৰণ নাথাকে যদি তেওঁলোকৰ বিশেষ মানে অত্যন্ত ব্যক্তিগত প্ৰয়োজনীয় বস্তু মানে লাগতিয়াল নহয় তাৰ বাদে তেওঁলোকৰ কোনো মানে বাহিৰত যাব নোৱাৰিব হিয়া হল গাইডলাইন মই কোৱা কথা নহয় এতিয়া আমাৰ গভৰ্ণৰ ডাঙৰীয়া 65 বছৰতকৈ ঊৰ্ধ্বৰ বয়সৰ ব্যক্তি গটিকে তেখেতে কালি যদি কোকৰাঝাৰ যাব পাৰে গটে সংগঠনতেও ডিসিক মাতিব দিছে যদি সংগঠন বিলাকৰ লগত মিটিং কৰিব পাৰে তেতিয়া হলে ডাঙৰ মানুহ কৰোনা বেমাৰ নধৰে নেকি মাদৰেছৰ খবৰ সময় হৈছে পুনৰ দিছো বাণিজ্য বিৰতি